ভাবি পাতি ভোটদান কৰিব লাগে আৰু আপোনালোকে দেখিছে যে ভোটদানৰ প্ৰতি মানুহৰ কিমান আগ্ৰহ আছে ৰাতিপুৱা 7টা বজাত 6টা বজাতে ইয়াত লাইন লাগিছে গতিকে ভোটৰ প্ৰতি মানুহৰ এটা অধিকাৰ আছে ভোট সকলোৱে দিব লাগিব সংবিধানৰ কাৰণে ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ কাৰণে এখন সুস্থ সবল চৰকাৰ গঠন কৰিবৰ কাৰণে আৰু সেই কাৰণে মানুহে এতিয়া ভোট দিবৰ কাৰণে মানুহ ওলাই আহিছে আৰু চৰকাৰ সময়ত যিখিনি উন্নয়নমূলক কাম কাজ আমাৰ কেন্দ্ৰীয় চৰকাৰ হওক অসম চৰকাৰ হওক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি আস্থা বিশ্বাস মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্তৰ প্ৰতি বিশ্বসভাৰ প্ৰতি আস্থা বিশ্বাস আছে আৰু সেইকাৰণে ৰাইজে এইবাৰ আমাক ইয়াত আহিব গতিকে সকলোকে মই মতদান কৰিবৰ কাৰণে আহ্বান কৰিলোঁ আৰু এইটো কেন্দ্ৰত আমাৰ কেন্দ্ৰ হয় মই য'ত ভোট দিওঁ চিলাহাৰণ স্কুল LP স্কুল আৰু প্ৰথম ভোটটো প্ৰত্যেকটো ইলেকশ্যনত মই ইয়াতে দিওঁ প্ৰথম ভোট এইটো পঞ্চায়ত ইলেকশ্যনৰ পৰা আৰম্ভ কৰি বিধানসভা লোকসভা ইলেকশ্যনত ইয়াতে মই দিওঁ আৰু আজি সেইকাৰণে মোৰ গোটেই পৰিয়ালসহ আমাৰ 4টা ভোট আছে মোৰ পত্নী আছে ছোৱালী আৰু ল'ৰা গতিকে 4টা ভোট আমি প্ৰথমতে দিব লাগে ভাবি পাতি ভোটদান কৰিব লাগে আৰু আপোনালোকে দেখিছে যে ভোটদানৰ প্ৰতি মানুহৰ কিমান আগ্ৰহ আছে ৰাতিপুৱা 7টা বজাত 6টা বজাতে ইয়াত লাইন লাগিছে গতিকে ভোটৰ প্ৰতি মানুহৰ এটা অধিকাৰ আছে ভোট সকলোৱে দিব লাগিব সংবিধানৰ কাৰণে ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ কাৰণে এখন সুস্থ সবল চৰকাৰ গঠন কৰিবৰ কাৰণে আৰু সেইকাৰণে মানুহে এতিয়া ভোট দিবৰ কাৰণে মানুহ ওলাই আহিছে আৰু চৰকাৰ সময়ত যিখিনি উন্নয়নমূলক কাম কাজ আমাৰ কেন্দ্ৰীয় চৰকাৰ হওক অসম চৰকাৰ হওক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি আস্থা বিশ্বাস মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্তৰ প্ৰতি বিশ্বসভাৰ প্ৰতি আস্থা বিশ্বাস আছে আৰু সেইকাৰণে ৰাইজে এইবাৰ আমাক ইয়াত আহিব গতিকে সকলোকে মই মতদান কৰিবৰ কাৰণে আহ্বান কৰিলোঁ আৰু এইটো কেন্দ্ৰত আমাৰ কেন্দ্ৰ হয় মই য'ত ভোট দিওঁ চিলাহাৰণ স্কুল LP স্কুল আৰু প্ৰথম ভোটটো প্ৰত্যেকটো ইলেকশ্যনত মই ইয়াতে দিওঁ প্ৰথম ভোট এইটো পঞ্চায়ত ইলেকশ্যনৰ পৰা আৰম্ভ কৰি বিধানসভা লোকসভা ইলেকশ্যনত ইয়াতে মই দিওঁ আৰু আজি সেইকাৰণে মোৰ গোটেই পৰিয়ালসহ আমাৰ 4টা ভোট আছে মোৰ পত্নী আছে ছোৱালী আৰু ল'ৰা গতিকে 4টা ভোট আমি প্ৰথমতে দিব লাগে প্ৰতিটো ৰাজনৈতিক দলে বজাইছে নিৰ্বাচনী ৰণদংকা বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত জনতাৰ বাবে আছে কি কংগ্ৰেছৰ বিৰুদ্ধে জনতাক দিছে কি প্ৰতিশ্ৰুতি AIUDF ফেক্টৰ হ'ব নেকি এইবাৰৰ নিৰ্বাচনত প্ৰতিটো দলৰ প্ৰতিনিধিয়ে জনতাক ক'ব তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ কথা ষ্টাৰ চিমেণ্ট 24ত চৰকাৰ কাৰ পাৱাৰ্ড বাই ডাটা মিছন